সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ লিষ্টত নাম আছে আৰু যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। ইতিমধ্যে কিন্তু যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব, যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এটা কিন্তু নিউ ভেৰিফাই লিষ্ট আহি গৈছে সেলফ হেল্প গ্ৰুপৰ। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলৰ সেলফ হেল্প গ্ৰুপত নাম আছে আৰু 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, সেইসকলে আজিয়ে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত সেলফ হেল্প গ্ৰুপ লিখি চাৰ্চ কৰি দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চব এটা অপশ্যন দিয়া আছে SHG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট ইয়াত আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰ বস্তুত নাহে, তেনেহ'লে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আহি যাব আপোনাৰ গাঁৱৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম। এতিয়া যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম আছে, এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আপোনাৰ ফাৰ্ষ্ট গ্ৰুপৰ ডিটেইলছটো আহি যাব। আপোনাৰ গ্ৰুপত যিটো একাউণ্ট নম্বৰ আছে, ইয়াত আপোনাৰ একাউণ্ট নম্বৰ আহি যাব, আপোনাৰ গ্ৰুপৰ নামটো আহি যাব, ইয়াত আপোনালোকৰ ডিটেইলছ সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমান কেইজনৰ নাম এড কৰিছে, ইয়াত কিন্তু আপোনাৰ গ্ৰুপৰ অল লিষ্টটো আহি যাব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ নাম, তাৰপিছত এইফালত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, আৰু এইফালত চাব দিয়া আছে এভেইলেবল। যদি ইয়াত এভেইলেবল থাকে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকে এইফালত চাব কিছুমান নাৰ অপশ্যন দিয়া আছে, যদি এইফালত না থাকে, তেনেহ'লে কিন্তু ইয়াত চাব ইয়াত আপোনাৰ নামটো ভেৰিফাই হোৱা নাই, বা আপোনালোকে 10,000 টকাটো লাভ নকৰিব। আৰু কিন্তু নতুনকৈ ভেৰিফাই নহ'ব। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গৈছে, এইফালত কিন্তু এভেইলেবল দিয়া আছে। যিসকলৰ লিষ্টত নাম আহিছে আৰু এইফালত এভেইলেবল দিয়া আছে, সেইসকলে কিন্তু সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো অহাকালি লাভ কৰিব, বা অহাকালি একাউণ্ট ডাইৰেক্ট সোমাই যাব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো উঠা নাই। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু এইফালত না দিছে, তেনেহ'লে আপোনালোকে এপ্ৰুভ হোৱা নাই, আপোনালোকে 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ নিউ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো আহিছে নে অহা নাই।